মহাভাৰতৰ যুদ্ধ যেতিয়া আৰম্ভ হৈছিল, কুন্তীয়ে গম পাইছিল, কৃষ্ণই কৈছিল যে তোমাৰ 5 পুত্ৰ জীয়াই থাকিব। কৰ্ণক বিচৰা হৈছিলে পাণ্ডৱৰ ফালে। মহাভাৰতৰ যুদ্ধত কৰ্ণ পাণ্ডৱৰ ফালে নাহিল। কংগ্ৰেছ দলৰ প্ৰত্যেকজন কৰ্ণ এইবাৰ এই মহাভাৰতৰ যুদ্ধত পাণ্ডৱৰ ফলীয়া হ'ব। মই এইখিনি কথাই কৈ আহি থকা সময়ত যদি বিজেপিয়ে মঞ্চ দিয়ে, বিজেপিয়ে যদি কথা কোৱাৰ সুযোগ দিয়ে, কি আশাত আৰু কি সপোন লৈ অসম মাতৃক সেৱা কৰাৰ স্বাৰ্থৰে দলত যোগদান কৰিছো, যি আশাৰে কনকলতা মুকুন্দ কাকতিয়ে বলিদান দিছিল, যি আশাৰে কুশল কোঁৱৰ মণিৰাম দেৱানে বলিদান দিছিল, সেই আশা আহি থকা সময়ত বিজেপিৰ কৰ্মকৰ্তা নেতৃত্বৰ হাতত ধৰি আৰু উত্তৰ পূৰ্বাঞ্চলৰ এষাৰ কথা মই নকলে ভুল হ'ব, সময় কমি আহিছে, যে মোৰ ৰাজনৈতিক জীৱন কালত পঢ়িবলৈ পাইছিলো দেৱকান্ত বৰুৱা অসমৰ পৰা বহুত ডাঙৰ নেতা আছিল আৰু চকুৰে দেখিছিলো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ দেশত প্ৰভাৱশালী নেতা আছিলে পি.এ. চাংমা ডাঙৰীয়া। আৰু সাম্প্ৰতিক আমাৰ সময়ছোৱাত সমগ্ৰ দেশত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰভাৱশালী নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিবৰ কাৰণে আহিছো। এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছো। মই আগতে বন্দে মাতৰম জয় অসম বুলি কওঁ, সেইকাৰণে মই অকণ থমকি কৈছো। ভাৰত মাতা কি জয়, জয় অসম।